অসমীয়া জাতিৰ জাতীয় জীৱনৰ আয়ুস ৰেখা ৰঙালী বিহু আৰু এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এক বহাগত আমি ৰঙালী বিহু অনুষ্ঠিত কৰি আহিছোঁ আৰু তাৰে লগে লগে আমি 11 দিনীয়া কাৰ্যসূচীৰে আমি বিহু কৰ্মশালাৰ প্ৰশিক্ষণ এটা আৰম্ভ কৰিছোঁ আৰু ইয়াতে আমাৰ তামোলপুৰ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী প্ৰশিক্ষাৰ্থীসকল আহিছে। প্ৰায় 200টাধিক প্ৰশিক্ষাৰ্থী আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। গতিকে এইটো আমাৰ খুব ভাল লাগিছে। তামোলপুৰ অঞ্চলৰ কাৰণে আমাৰ তামোলপুৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া জাতিৰ জাতীয় জীৱনৰ যি বিহুক লৈ পেলাই যিখিনি তেওঁলোকে জানিবলগীয়া এই কৰ্মশালাৰ দ্বাৰা নিশ্চয় তেওঁলোকে অৱগত হ'ব। অনাগত দিনত বিহুৰ প্ৰতি তেওঁলোকৰ যিখিনি আৱেগ সেইখিনিও যাতে জড়িত হৈ থাকিব, এইখিনিয়ে। তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু তামোলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সৌজন্যত যি 11 দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত প্ৰতি বছৰে হৈ আহিছে আৰু এই কৰ্মশালাত কমেও 200ৰ পৰা 250 ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰে আৰু আমি বিহুটো যিহেতুকে অসমৰ জাতীয় উৎসৱ, এই বিহুটো আমি ঐতিহ্যৰে পৰা আমি যি পৰম্পৰা যেতিয়া ৰক্ষা কৰি আহিছোঁ, এই বিহুটো যাতে সঠিক ৰূপত তেওঁলোকে ভংগীমা এইবিলাক দি আমাৰ তামোলপুৰৰ জেগাৰ পৰা যদি তেওঁলোকে বিভিন্ন ঠাইত আমাৰ বিহু নৃত্য পৰিৱেশন কৰি আমাৰ তামোলপুৰলৈকে সুনাম অৰ্জন কৰিব পাৰে, এই উদ্দেশ্য ৰাখি আমি কৰ্মশালা আয়োজন কৰিছোঁ। অসমীয়া জাতিৰ জাতীয় জীৱনৰ আয়ুস ৰেখা ৰঙালী বিহু আৰু এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এক বহাগত আমি ৰঙালী বিহু অনুষ্ঠিত কৰি আহিছোঁ আৰু তাৰে লগে লগে আমি 11 দিনীয়া কাৰ্যসূচীৰে আমি বিহু কৰ্মশালাৰ প্ৰশিক্ষণ এটা আৰম্ভ কৰিছোঁ আৰু ইয়াতে আমাৰ তামোলপুৰ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী প্ৰশিক্ষাৰ্থীসকল আহিছে। প্ৰায় 200টাধিক প্ৰশিক্ষাৰ্থী আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। গতিকে এইটো আমাৰ খুব ভাল লাগিছে। তামোলপুৰ অঞ্চলৰ কাৰণে আমাৰ তামোলপুৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া জাতিৰ জাতীয় জীৱনৰ যি বিহুক লৈ পেলাই যিখিনি তেওঁলোকে জানিবলগীয়া এই কৰ্মশালাৰ দ্বাৰা নিশ্চয় তেওঁলোকে অৱগত হ'ব। অনাগত দিনত বিহুৰ প্ৰতি তেওঁলোকৰ যিখিনি আৱেগ সেইখিনিও যাতে জড়িত হৈ থাকিব, এইখিনিয়ে। তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু তামোলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সৌজন্যত যি 11 দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত প্ৰতি বছৰে হৈ আহিছে আৰু এই কৰ্মশালাত কমেও 200ৰ পৰা 250 ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰে আৰু আমি বিহুটো যিহেতুকে অসমৰ জাতীয় উৎসৱ, এই বিহুটো আমি ঐতিহ্যৰে পৰা আমি যি পৰম্পৰা যেতিয়া ৰক্ষা কৰি আহিছোঁ, এই বিহুটো যাতে সঠিক ৰূপত তেওঁলোকে ভংগীমা এইবিলাক দি আমাৰ তামোলপুৰৰ জেগাৰ পৰা যদি তেওঁলোকে বিভিন্ন ঠাইত আমাৰ বিহু নৃত্য পৰিৱেশন কৰি আমাৰ তামোলপুৰলৈকে সুনাম অৰ্জন কৰিব পাৰে, এই উদ্দেশ্য ৰাখি আমি কৰ্মশালা আয়োজন কৰিছোঁ।